হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি সবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনোজ ব্লগ, আৰু আজি মই ক'ত আছোঁ, নিজৰ গাঁৱতে আছোঁগৈ। এতিয়া ট্ৰেইনিং আমাৰ চলি আছিলে আৰু মিড টাৰ্ম ব্ৰেক বুলি এসপ্তাহৰ কাৰণে ছুটি দিয়াৰ কাৰণে আমি গোটেইখিনি অসম আৰক্ষী বিভাগৰ ABUBয়ে হওক বা কামাণ্ডোৱে হওক বা 4th গ্ৰেডে হওক, যিমানখিনি ভেকেঞ্চি ওলাইছিলে যোৱাবাৰ, গোটেইখিনি ল'ৰা মিড টাৰ্ম ব্ৰেকত নিজৰ ঘৰলৈকে উভতি আহিছেগৈ। আৰু অহা কাইলৈ আমি যাবগৈ লাগিব। আমাৰ দিন হৈ গ'ল, 6 দিন হৈ গ'ল, কাইলৈ 7 দিন হ'ব। কাইলৈ যাবগৈ লাগিব চবে। আৰু চবৰে দুখ লাগিছে আৰু কি 10 দিনমান পোৱাহেঁতেন ভাল আছিলে বুলি, কিন্তু ওপৰৰ পৰা যিটো অৰ্ডাৰ তাৰ মতে আমি কামটো চলাব লাগিব, নিজৰ মতে নহয়। আৰু যেতিয়া আপোনালোকে ৰানিং ABUBৰ কাৰণে নিজৰ প্ৰেক্টিচৰ ফিল্ডত যদি কৰি থাকো, আপোনালোকে এইটো মনটো বান্ধি ল'ব লাগিব যে মই 3200 মিটাৰ ৰানিং কৰিম, কমপ্লিট কৰিমেই, 5 পাক বা 6 পাকত এৰিব নিবিচাৰিবি কেতিয়াও। আৰু এই যদি আপোনালোকে ভালকৈ টাইমিংটো মাৰে, তেতিয়া আপোনালোকৰ মনত নিজৰ ওপৰত বিশ্বাসটো থাকে যে মই এইবাৰ অসম আৰক্ষী বিভাগত মই নাম ল'ব পাৰিম বা মই তাত সোমাব পাৰিম, চাকৰিটো মই ল'মেই বুলি নিজৰ ওপৰত কনফিডেঞ্চটো থাকে। সেইকাৰণে আপোনালোকে ভালকৈ ৰানিং কৰিব। 3200 মিটাৰ আপোনালোকে নাই বুলি ক'লেও 12 মিনিটৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিব। আৰু লং জাম্প, এতিয়াতো বাৰিষাৰ বতৰ, এতিয়া লং জাম্পটো হয়তো আপোনালোকে মাৰিব নোৱাৰিবও পাৰে, ফিল্ডবিলাক বেয়া, কিন্তু আপোনালোকে ৰাস্তাত হ'লেও আপোনালোকে ৰানিংটো কৰি থাকিব পাৰিব। যেতিয়া এই অক্টোবৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তেতিয়া আপোনালোকে ভালকৈ ৰানিংটো কৰিব পাৰে। এতিয়া বাৰিষাৰ বতৰ বুলি যদি আপোনালোকে হেৰি থৈ দিয়ে ৰানিংটো, তেতিয়া কিন্তু আপোনালোকৰ হাত ভৰি নচলা হ'বগৈ, লাষ্টত গৈ আপোনালোকে ঠানিব নোৱাৰিব টাইমিং ভালকৈ। আৰু আজিকালি যিটো পষ্ট ওলাইছে, তাৰ বহুতজন কেণ্ডিডেটে এপ্লাই কৰে, তাৰ কাৰণে বহুত মানে কাট অফটো হাই যায়। আপোনালোকে যোৱাবাৰো চাইছে কেনেকুৱা কাট অফ গৈছে। আৰু কষ্টটো কৰিব লাগিব, আমিও কৰি আহিছোঁ। আমি 2 বছৰ প্ৰেক্টিচ কৰাৰ পাছতে নামটো আহিছে। আৰু যিহেতু আপোনালোকৰ এতিয়া কামাণ্ডোত ভেকেঞ্চিয়ে নাই, আপোনালোকৰ 3টা ভেকেঞ্চিয়ে ওলাইছে। আৰু যদি মামায়ে ওলাই দিয়ে, 2টা বেটেলিয়ন গঠন কৰি দিয়ে, তেতিয়াহ'লে 2-3 হাজাৰমান পষ্ট ওলালে আপোনালোকে ভালকৈ যদি প্ৰিপাৰেশ্যন কৰিব পাৰে বা আপোনালোকে ৰানিং কৰিব পাৰিব, ইণ্টাৰভিউ দিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ কাৰণে আকৌ এপ্লাই চলিব। এনেকুৱা নহয় যে 2-এজনৰ কাৰণে, কিছুমান বহুতজন ল'ৰাই মানে এপ্লাই কৰিব পৰা নাই, 3টাই ভেকেঞ্চি বুলি চবেই হেৰি দিছে। সেইকাৰণে যদি ভেকেঞ্চিটো আহে, আকৌ আপোনালোকৰ কাৰণে এপ্লাই চলিব। আপোনালোকে তাৰ অকল আপোনালোকে প্ৰেক্টিচ কৰিব লাগে, যিটো ওলাবলগীয়া মামাই ওলাই দিব ভেকেঞ্চিকেইটা। আপোনালোকে যেনেকুৱা চেষ্টা কৰিব লাগে, চেষ্টাটো কৰি থাকক। আৰু পঢ়া শুনা বুলি ক'লে আপোনালোকৰ আসাম পুলিচত প্ৰথমতে ফিজিকেল টেষ্ট লোৱা হ'ব, তাৰপিছত মেডিকেল, আৰু লগতে আমাৰ এক্সাম হ'ব। এক্সামত যদি আপোনালোকে 30+ মান যদি লিখিব পাৰে, তেতিয়া হৈ যায়। আৰু ভাইভা টেষ্ট হ'ব। ভাইভা টেষ্টটো আপোনালোকে ABUBৰ কাৰণে ইমান প্ৰভাৱ নপৰে, 5 নম্বৰৰ ভাইভা টেষ্ট হয়, নাম পৰিচয় কিবা কিবি সুধিব, ইমান প্ৰব্লেম নাই। আৰু কিন্তু যদি কামাণ্ডোত ভৰ্তি কৰে, আপোনালোকে যদি বিচাৰে, আপোনালোকে কামাণ্ডোত যদি যাব বিচাৰে, তেতিয়া কিন্তু আপোনালোকে ফিজিকেল মাৰ্কটো অলপ হাইকৈ উঠাব লাগিব। যেতিয়া 67ৰ পৰা যদি কাট অফ যায়, 69 মান পাব লাগিব, আপোনালোকে চেষ্টা কৰিব লাগিব ইমানটো। আৰু ভাইভা টেষ্টত আপোনালোকে নাই বুলি ক'লেও 20ৰ ভিতৰত আপোনালোকে 15 মান উঠালেহে আপোনালোকৰ নাম আহিব। কিন্তু ভাইভা টেষ্টত মানে এনেকুৱা এইবছৰ আমাক দিয়া নাই কিমান মাৰ্ক পাইছে, কিন্তু যোৱাবাৰ দিছিলে কোনে কিমান পাইছে ভাইভা টেষ্টত, কিন্তু এইবাৰ নিদিলে আমাক। টোটেল মানে ফিজিকেল দিয়াৰ পাছত কাট অফ আহিছিলেগৈ, তাৰপিছত আকৌ ভাইভা টেষ্ট দিলোঁ। ভাইভা টেষ্ট দিয়াৰ পাছত আকৌ ডাইৰেক্ট চাকৰিয়ে হৈ গৈছে, যাৰ হৈছে, যাৰ হোৱা নাই মানে ডাইৰেক্ট ইউ হেভ বিন নট ছিলেক্টেড বুলি আহিছে, আৰু যাৰ আহিছে ছিলেক্টেড বুলি আহিছে। সেইকাৰণে এইবাৰ মানে গম পোৱা নগ'ল আসাম কামাণ্ডোৰ কাৰণে কিমান সাইকমেট্ৰিক টেষ্টত মাৰ্ক দিছে। আৰু এইবাৰ যদি ভেকেঞ্চিটো সৰহকৈ ওলায়, হয়তো আপোনালোকৰ কাৰণে সাইকমেট্ৰিক টেষ্টত কিমানকৈ মাৰ্ক পাইছে হয়তো দিবও পাৰে বা নিদিবও পাৰে, ক'ব নোৱাৰে। আপোনালোকে কিন্তু ৰানিঙত আসাম কামাণ্ডোত যদি ভৰ্তি কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু ৰানিংটো পূৰা আপোনালোকৰ কাৰণে মেটাৰ কৰে। ৰানিং নাই বুলি ক'লেও আপোনালোকে এবাৰ কিমান ভেকেঞ্চি ওলায়, যদি 3টা পষ্টৰ কাৰণেতো ক'বলৈ গ'লেতো 70+ লাগিব। যদি আৰু ভেকেঞ্চি ওলায় 2-3 হাজাৰমান, কিন্তু তেতিয়াহ'লে 64-65 মান পালে আপোনালোকৰ কাৰণে নাম আহিব। কিন্তু আসাম পুলিচৰ কাৰণে আপোনালোকে 3200 মিটাৰ ৰানিংটো নাই বুলি ক'লেও 12 মিনিটৰ ভিতৰতে আপোনালোকে ৰানিং কমপ্লিট কৰিব লাগিব। তেতিয়া আপোনালোকৰ লং জাম্প কিবা কিবি মাৰি 54 মান পাব, 54 পালে আপোনালোকৰ নামটো আহিব। আৰু এক্সামত যিটো হ'ব, আৰু এক্সামত পঢ়িব লাগিব। আসাম পুলিচৰ কাৰণেতো পঢ়িবই লাগে, আপোনালোকে গমেই পায় এইটো। আৰু লগতে ভাইভা টেষ্ট আছে 5 নম্বৰ, এইটো ভাল কৰিলে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব।
আজিকালি মানে চালনীলৈকে যেনেকুৱা চালে এনেকুৱা চালি কিনি দিয়ে চাকৰি বহুত কষ্ট হয় চবতে মানে কম্পিটিশ্যন বেছি হাই লেভেলত থাকেগৈ সেইকাৰণে আপোনালোকে ভালকৈ চেষ্টা কৰক আৰু বেছি দিন নাই এই 2 মাহ 3 মাহ যোৱাৰ পাছত আপোনালোকৰ অক্টোবৰ মাহতে ইণ্টাৰভিউ আহিব আৰু মামায়েতো ঘোষণা কৰি আছে আছাম কামাণ্ডোৰ কাৰণে 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি যদি 2টা বেটেলিয়ন গঠন কৰা হয় 1500 বা 2000 মান আপোনালোকে মেক্সিমাম ধৰি লওক ভেকেঞ্চি তেতিয়া আপোনালোকৰ আকৌ এপ্লাই চলিব নতুনকৈ আৰু এইবাৰ 3টা বছৰৰ কাৰণে বহুতজন ল'ৰাই এপ্লাই কৰিব পৰা নাই 3টা বছৰৰ কাৰণে কিয়নো এপ্লাই কৰিম এই ABUB এপ্লাই কৰি দিম বুলি যদি ভেকেঞ্চিটো আপোনালোকৰ কাৰণে 1500 বা 2000 আহেগৈ তেতিয়া আপোনালোকৰ আকৌ নিউ এপ্লাই চলিব একো মানে আপোনালোকৰ অকল চেষ্টাটো কৰি থাকক ৰানিংটো ভাল কৰক আৰু লং জাম্পটো এতিয়া বাৰিষাৰ বতৰ মাৰিব নোৱাৰে আপোনালোকে বালি বা ক'তবা আপোনালোকে বিচাৰি কিনে উশান ঠাই জেগাত গৈ কিনে আপোনালোকে লং জাম্পটো মাৰি ল'ব প্ৰেক্টিছ কৰি থাকিব নহ'লে আপোনালোকে হাইনি চাইনি কৰিব পাৰে এক্সাৰচাইজ কিবা কিবি মাৰি থাকিব পাৰে আৰু যদি আপডেট আহে মামাই দিয়ে তেতিয়া আপোনালোকক মই জনাই দিম আৰু ৰানিঙতো আপোনালোকক কৈছিলোঁ আগতে মই মাল্টিভিটামিন এটা খাব লাগে মাল্টিভিটামিন মানে প্ৰায় ল'ৰাই খায় ৰানিং কৰাবিলাকে আমাৰ যিকেইটা আছাম কামাণ্ডোত ভৰ্তি হৈছে ল'ৰাবিলাকক প্ৰায়জন ল'ৰাই মানে মাল্টিভিটামিন খোৱাই ল'ৰা আছে মাল্টিভিটামিনটো খালে আপোনালোকৰ দেহাটো দুৰ্বল নহয় আৰু যিমানখিনি আপোনাৰ গাটো বিচাৰি ইমানখিনি দিয়ে আৰু নিজৰ মেইন একচুৱেলি নিজৰ মনটো অলপ তাগৰা হ'ব লাগে মই এইবাৰ চাকৰি ল'মেই বুলি তেতিয়াহে আপোনাৰ যদি মনটো ভাবে মই 3200 মিটাৰ এইটো মিনিটত যদি কমপ্লিট কৰিম বা প্ৰেক্টিছৰ ওপৰতো কথা আছে যদি মই 11 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিম বুলি যদি আপোনালোকে 1 মাহ 2 মাহ 3 মাহ আগৰ পৰা যদি ভালকৈ প্ৰেক্টিছ কৰে তেতিয়া হয়তো আহিব পাৰে আৰু ৰানিংটো মেইন আৰু আছাম পুলিচত যেতিয়া ভৰ্তি হ'ব বিচাৰে আমাৰ ফিজিকেলটো বহুত টাফ আছে ইণ্ডিয়াৰ ভিতৰত বুলি ক'বলৈ গ'লে আমাৰ অসম পুলিচৰ ফিজিকেলটো বেছি টাফ আছে আৰু ট্ৰেইনিঙতো কম নহয় ট্ৰেইনিঙতো বহুত কষ্ট আমি এতিয়া যিটো জ্বালা পাই আছোঁ আপোনালোকে পাব পাছত গৈ বহুত কষ্ট হয় ট্ৰেইনিঙতো আৰু আমাৰ এই 3 মাহমান আছে আৰু 3-4 মাহমান আৰু যদি মামাই ভেকেঞ্চিটো ওলাই দিয়ে তেতিয়া আপোনালোকক মই আকৌ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই দিমগৈ আৰু আপোনালোকে চেষ্টাৰ বিনে একো নাই চেষ্টাটো কৰিব লাগিব মই আগৰ পৰা কৈ আছোঁ ৰানিং যিমান পাৰে আপোনালোকে মাৰ্কটো উঠাব লাগিব আৰু যাৰ মানে ৰানিঙত আপোনালোকৰ স্পীড অহা নাই বা আপোনালোকৰ কমজুৰি আছে য'তে আপোনালোকে কমেণ্ট কৰিব পাৰিব আৰু পাছত গৈ যদি মই সুযোগ পাই আপোনালোকৰ কাৰণে আকৌ ভিডিঅ' দিমগৈ আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লেও নাপাহৰিব আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ জয় হিন্দ জয় ভাৰত